আমি খুবই উৎফুল্লিত হৈ আছোঁ। অহাকালি যিখন আমি নতুন দলংখন আমি উদ্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে থাকিব স্থানীয় বিধায়ক তথা মন্ত্ৰী বিজয় যোগদেৱ। আগতে যি অৱস্থা হৈছিলে ইটো মূৰৰ পৰা সিটো মূৰলৈকে এইফালে আহিলে সিফালে ৰখি দিব লাগে, সিফালে ইমান যান জঁটৰ সমস্যা হৈ আছিলে। কালিৰ পৰা সেই যান জঁটৰ পৰা মৰিগাঁওবাসী ৰাইজে এখন নতুন আমি দলঙেদি উপহাৰ পাম আৰু এই যাতায়াতৰ যিখিনি সুবিধা ৰখি থাকিব নালাগে, কাইলৈৰ পৰা ৰোগী ৰখিব নালাগে, যাতায়াতৰ যিখিনি স্কুল কলেজৰ ল'ৰা ছোৱালী সময়মতে পাৰ কৰি হ'ব নোৱাৰে, সেই সমস্যাত ভুগি আছিলে বহুত দিনৰ পৰা। দীৰ্ঘদিনৰ এটা সমস্যা, যিটো কয় কেঞ্চাৰ বেমাৰ দৰে এটা সমস্যা আছিলে। সেই সমস্যাৰ পৰা আমি কাইলৈৰ পৰা মুক্ত হ'ম আৰু আমি উৎফুল্লিত স্বাগতম জনাবৰ কাৰণে উৎফুল্লিত হৈছোঁ। 20,000 লোকে কালি স্বাগতম জনাব মুখ্যমন্ত্ৰী মহোদয় আৰু বিজয় যোগদেৱক। এই দলংখনৰ কাৰণে 20,000 লোক সমাগম হ'ব অহাকালিলৈ আৰু ৰাইজ উৎফুল্লিত হৈ আছে। অঞ্চলৰ মৰিগাঁওবাসী ৰাইজে উৎফুল্লিত হৈ আছে। ইয়াতে দলংখন আমাৰ নিৰ্মাণ কৰাৰ সোনকালে নিৰ্মাণ কৰি দিয়াৰ বাবে সকলোৱে শুভেচ্ছা জনাইছে। ইতিমধ্যে সকলোৱে আহি পেলাই বৰ্তমান নতুন দলংখন চাব আহি আছে। বহুতো জনসমাগম হৈ আছে। ইতিমধ্যে এটা বহুত ডাঙৰ এটা সমস্যা সমাধান কৰিছে আমাৰ এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজয় যোগদেৱক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। জাগিৰোড মৰিগাঁৱৰ দীৰ্ঘদিনীয়া সমস্যা এটা আছিল আমি জাগিৰ ভকত গাঁৱৰ ব্ৰিজখন, যিখন সৰু ব্ৰিজ এখন আছিলে, যিখনে এফালে আহিলে এফালে যাব নোৱাৰে। এই সমস্যা বহুদিন অপেক্ষা হ'ল আৰু এই অপেক্ষাৰ অন্তত আজি সন্মানীয় মুখ্যমন্ত্ৰী আৰু আমাৰ মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকাদেৱৰ ক্ষিপ্ৰতাৰে এই দলংখন যোৱা বছৰৰ পৰা যিটো স্পীডত কাম কৰি এই বছৰত কমপ্লিট কৰিলে আৰু কমপ্লিট অহাকালি সেই আমাৰ মানে প্ৰত্যক্ষিত দিনটো আহি আছে। অহাকালি 1 তাৰিখ, সেই 1 তাৰিখে আমাৰ ব্ৰিজখন আমাৰ কাৰণে মুকলি কৰি দিয়া হ'ব আৰু এই ব্ৰিজখন মুকলি মানে আমাৰ জাগি ভকত গাঁও এটা দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ব আৰু এই সমস্যা দূৰ হোৱাৰ লগে এই অঞ্চলৰ যিটো ক্ষিপ্ৰতাৰে উন্নয়ন হৈ আছে, যিটো সমষ্টিৰ যিটো উন্নয়ন হৈ আছে, এই উন্নয়নৰ প্ৰভাৱ পৰিব আৰু মই ভাবোঁ জাগিৰোড সমষ্টিয়ে এই ক্ষেত্ৰত পিছ পৰি নাথাকিব। আৰু মানে মুখ্যমন্ত্ৰী তেখেতকো আমি ধন্যবাদ জনাইছোঁ আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাটো দূৰ কৰাৰ কাৰণে। যিহেতু জাগিৰোড সমষ্টিটোৰ কথা বাদেই দিয়ক, মৰিগাঁও সমষ্টিৰ বিভিন্ন ক্ষেত্ৰত এই ব্ৰিজখনেই সমস্যা কৰি আছিল। বিভিন্ন গধুৰ বাহন অহাৰ ক্ষেত্ৰত অসুবিধা হৈছিল। এতিয়া সেই সমস্যাটো দূৰ হ'ব।